এইটো মেছেজ 2023 প্ৰথমবাৰ পাইছিলোঁ। লাগি থকা বস্তু নহয়, যাৰ 5-6 লাখ টকা ধ্বংস হৈ যায় বা বহুত লাইফটো পেণ্ডিং হৈ যায় এই বয়সত, হয় নহয়? বহুত লাইফটো এখন 5-6 লাখ টকাত বিয়া হৈ যায়। এইখিনি বস্তু দেখামে কাৰ ঘৰৰ কি কোন আহে, কোনে মাজত সোমাই নাই। কমল দা, মৰিগাঁও যিমান আছে নহয়, মোৰ ইয়াতে 35 অচিনাকি 35 ফলোয়িং কৰি ধৰিছোঁ। 35 ইউটিউবাৰৰ কেইটাৰ কথা কোৱা নাই মই, চিনাকিকেইটা কোৱা নাই, অচিনাকি গোটেইবিলাকে চিনি পায়। সেইটো কৈছোঁ, গোটেইবিলাকে চিনি পাই কৈছোঁ। সেইকাৰণে মোৰ তাত 35ৰ মাজত আছে। বৌ আপোনাকো চিনি পাওঁ, বেলতলাত থাকে, শব্দৰ জ্ঞান আছে। আপোনাৰ বৌ দূৰ সম্পৰ্কীয় বৌ হয়, জানো আপোনাক 3 বছৰ আগতে জানো। এয়ে কৈছে কমল দা, মই মদাহীৰ কাৰণে এই মোক ত্যাগ দি গুচি গ'ল। হাজবেণ্ডে দিছিল 2023 মোক ফেচবুকত বিচাৰি আহি পেলাই দিছিল। মই কোনোদিন নোলালোঁ এইবোৰ বস্তু, কাৰণ কি পূৰা পাৰ্চনেল কথা মই জানো অকল। এইবোৰ পূৰা বেগত ৰাখিছোঁ, কিন্তু এই স্বভাৱটো দেখি পেলাই এতিয়া ওলাব বাধ্য হৈ গৈছোঁ মই। এই মিছা কথা বিৰাট কয়, বিৰাট মিছা কয় আজিকালি, গম পাই গৈছোঁ। এনেই আপোন বুলি কয়, নিজৰ দাদাতকৈ আপোন, কমল দাই আপোন। যেতিয়া পইচা দিছিলোঁ তেতিয়া মইতো দাদাতকৈ আপুনি হাজবেণ্ডেও জানে আপোনাক, সেইকাৰণে হাজবেণ্ডে মোক আপোনাক মেছেজ দিছে, জানে মোক, সেইকাৰণে মোৰ কমপ্লেইন আপোনাক দিছে, সেইকাৰণে নিজৰ দাদা বুলি খাই পেলাই দিছে বাৰু। একো মই বেয়াও পোৱা নাই। গ'ল, ভাল হ'ম বুলি 3 দিন টাইম লৈছিলোঁ, কিন্তু মোক তাই বুজি নাপালে। এই বুজি নাপালে অৰ্থটোতে মই এতিয়া মিনিংটো গম পাইছোঁ। তই হাজবেণ্ডৰ লগত খালে কৈছিলি এদিন, কমল দা মই জোৱালীমুখী হৈ যাওঁ, খংটো কেনেকৈ ক'ম। সেইবোৰ মেছেজো ৰাখি থৈ দিম এতিয়া ইয়াতে, মানে মোবাইলটো বেয়া হৈ যাব পাৰে না মোৰ পিছত, নহ'লে ফেচবুকতে থাকে পিছৰ লাইফত। তাৰপিছত বাৰে বাৰে কৈছিলোঁ, নালাগিবি, বকি নাথাকিবি, সেইটো টাইমত বকি নাথাকিবি। মই নবকোৱে কমলা, এনেই মাৰে। নহ'লে সেইদিনাখন কৰিছিলি নহয়, তোৰ কাৰণে হোৱা বুলি ঘৰত হেৰিবিলাক, সেই বাচ্ছা কথা তোৰ কাৰণে হোৱা বুলি কৈ পেলাই তোক দুখ ধৰে বুলি। তোকে দুখ ধৰে দেখোন, জাজনীও তোকে দুখ ধৰে কিয়? তোৰ মুখখনো কম নহয়, মই লাহে লাহে গম পাইছিলোঁ। এনেই নিমাতি কন্যা, মই পিছতহে দেখিলোঁ মুখখন বৰ চোকা আৰু বেলেগ মিনিঙত লৈ যা কথা। তাৰপিছত কি, মোক বুজি নাপালে। লাষ্টত মই আপোনাক জনাব লগা হ'ল। লাষ্টত মোক জনাব লগা হ'ল। মই কনচা দাদা, কোনদিনাখন চিনাকি? মই 20 বছৰৰ চিনাকি না 30 বছৰৰ, 40 হৈছে দিয়কচোন, 40 বছৰৰ চিনাকি, 3-4 বছৰৰ চিনাকি। ইমান ঘপককৈ নিজৰ দাদা কেনেকুৱা হ'ল? লাষ্টত মোক জনাব লগা হ'ল, ঘৰৰ কাকো নজনাই, হয়নে? মিছেছ বৰুৱাক কিয় নজনালে? মিছেছ বৰুৱা দেখোন আজিকালি বিৰাট লগ হৈছে। চেণ্টাৰটো পাৰ্লাৰ স্পেলিঙে যে নাজানে, ফুল বিলাই থাকে যে আজিকালি দেখিছোঁ। মই এতিয়া আৰু ভাল হ'ব নোৱাৰিম, আৰু মোক বেয়া নাপাব। আপুনি ভাল হ'ব নোৱাৰে, আপোনাক বেয়া নাপাওঁ। মানে মোক কিয় মই বেয়া পালে কি হ'ব, নাপালেও কি হ'ব? এতিয়াহে মই এনেকুৱা কথা কৈছোঁ, আগতে নহয়। আগতে কথাই মুখেদিয়ে মাত দিয়া নাছিলোঁ। হাজবেণ্ড ৱাইফৰ কাজিয়া, চুপচাপ আছিলোঁ। দুইটাই ঠিক হ'ব, দিন গ'লে। সেইকাৰণে মই কামৰ ক্ষেত্ৰত বুজাই থাকোঁ। সেই তাতে মৰিগাঁৱত যাওঁতে কৈছোঁ, ইয়াতে এখন দিয়ক, দুটাই মিলি পেলাই অমুক তমুক। সেই হেৰিতো আহোঁতেও, অন্নপ্ৰসন্নতো গোটেই ক'ল্ড ড্ৰিংকছ খোৱাবৰ কাৰণে বাহিৰত যে লৈ আনিছিলোঁ, কিনো বুলি বুজালোঁ যে সেইখিনি। মই সিদিনাখনো কৈছিলোঁ নহয়, বুজাততো বুজে মানুহজনে। আই এম অলৱেজ স্মাইল, এইটো বাৰু খাই পেলাই ইংলিছ ওলাইছে বাৰু, একো কথা নহয়, এইবোৰ ওলায়ে, একো কথা নাই। তথাপি মই মনে মনে আছিলোঁ এইটোত। তেতিয়াহ'লে মোক কোনে আনিছে টানি? হাজবেণ্ডেও দিছে কমপ্লেইন। এইটো ডেইলি এদিনটো কৈয়ে দিছিলোঁ, তোমালোকৰ এইবোৰৰ মাজতে ময়ো সোমাই থাকিব নোৱাৰোঁ। তাৰপিছত বেলেগ কথা নহয়, 2024ত আৰু জানুৱাৰীত হৈছিল। জানুৱাৰীতো সেইদিনাখন সেই উৰুকাৰ টাইমত হৈছিল। ফাটাফাটি বিহু যে হয়, মানুহে কৈ আছিলোঁ। আচলতে ফাটাফাটি বিহু হেৰি হ'ল, আৰু 2 দিন পিছত ঠিক হৈ পেলাই। আচলতে সেইকাৰণে দাদাকৰ ঘৰত আছিল, আচলতে লাগি পেলাই। তাৰপিছত 24ত আৰু ফেব্ৰুৱাৰীত মই মৰিগাঁৱত যাই পেলাই ভাত আঞ্জা খাই আহিছোঁ বাৰু, তাতেও যাইছিলোঁ বাৰু। যি নহওক, এইবোৰ কথা নোলালোঁ হয় কোনোদিন। তাৰপিছত কি হ'ল, কাৰণ কি মই ফচি যাম না এতিয়া বস্তুটো, কোনোবা বেলেগকৈ ধৰিব পাৰে, বেলেগ মিনিঙত কৈ দিব। কাৰণ মই তাইক বেয়াকৈয়ে কৈছোঁ না ডিচেম্বৰত। কাৰণ কি তাৰপিছত কি হ'ল, 2024ৰ নৱেম্বৰত এইবোৰ শুনিয়ে থাকোঁ। কাৰণ কি মই 2024ৰ জুনত 30 তাৰিখে গ্ৰুপটোৰ পৰা ওলাইছোঁ। মই, ভাইটিটো আৰু তাই থাকোঁ সদায়, আমি 3 বছৰ একেলগে থাকোঁ। মিছেছ বৰুৱাই কেনেকৈ মোক পালে চিনি, সেইটোৱে বুজি নাপালোঁ। ভগত ব্লক
এই কৰি দিছে ব্লগটো, কাৰণ কমল দাই ইয়াতে সোমাই যাব, কাৰণ তাই তাতে মেছেজ দি থাকে, এই লাইফ ইন ষ্ট্ৰাগল য'ত দেখায় ডিপিটো সেইটোৱে হয়। ধনদুৱাত খুৰাকৰ ঘৰ আছে, মানে হাজবেণ্ডৰ, তাতেও সিহঁতৰ মাটি জমিৰ কাৰণে কাজিয়া লাগি আছে, সেইবোৰে শুনি থাকিম। তাৰপিছত 2024ত কি কৰিলে, সেইদিনাখন ক'লে নৱেম্বৰত, তাৰপিছত দেৱালীৰ দিনাখন মোৰ তাত অহাৰ কথা কৈছিলোঁ যে আমাৰ তাত থাকি যাবি, তাৰপিছত গাহৰি মাংস লৈ যাম বুলি কৈছে চেণ্টাৰটোৰ পিছত। তাৰপিছত বোলে গাহৰি মাংস লৈ যাব, হ'ব দিয়া, কাৰণ কি সৰু ভণ্টি এটাও আছে তাত, ইউটিউবতে চিনাকি, তাইৰ কাৰণে পটকা চটকা আনিছিলোঁ হেৰি কৰি বোলে বাইদেউ। তাৰপিছত 2024ৰ 9 তাৰিখে মোৰ মনটো বেয়া হৈছিল, মই যেতিয়া শুনিলোঁ যে এই ক'লে যে হেৰি, ৰাতিপুৱাই মেছেজ এটা কৰিছিল, গুড মৰ্ণিং কমলা বুলি। মই ৰাতিপুৱা দেৰিকৈ উঠোঁ, সেইকাৰণে হেৰি হোৱা নাই। তাৰপিছত LV কৰিলোঁ গধূলি, তেতিয়া ভাইটিটো আহি পেলাই মোক কৈছে কিবা প্ৰব্লেম হৈছে। মই বোলো সেইটো প্ৰব্লেম নেকি, লৈ এটা হেৰিত আগৰ প্ৰব্লেমবিলাক জানো নহয়, এইবাৰ বেছি ডাঙৰ, বহুত চিৰিয়াছ, কমলা ফোন কৰিব সিপিনে। সেইকাৰণে মই গ'লোঁ ফোন কৰিব, মেছেজ কৰি পেলাই, কাৰণ কি সিয়াক কিন্তু চব কৈ থাকে, সিয়াক কিন্তু চব কৈ থাকে, সিয়াক কৈ থাকে, মই সেইটো ধৰিলোঁ লাহে লাহে। তাৰপিছত ক'লে যে হেৰি কমলদা বোম মাৰিছে দেৱালীৰ দিনাখন, মদ ভাং খাই পেলাই আহি পেলাই বোম মাৰিছে, হেৰি কৰিছে। মই লাহে লাহে গম পাইছোঁ এইও বকিছে কিজানি। তাৰপিছত অলপ বেয়াও লাগিছে, মাৰাটো বেয়া পাইছোঁ সেইদিনাখন। ডক্টৰক দেখাইছোঁ, দাদা বৌহঁতে মামাহঁতে লৈ আহিছে ইয়াতে ঘৰলৈকে ৰাতি। তাৰপিছত কৈছে এইবাৰ পুলিচ কেছ দিছিল কি কয় বৌয়ে, কি কয় বাইদেৱে, সেইকাৰণে মামাকৰ ছোৱালীটোৱে। তাৰপিছত নিদিয়াৰ কাৰণে বেয়া হৈছে, এইবাৰ ডাইভৰ্চ কৰাই দিব দাদাই বোলে। তাৰপিছত এইবাৰ লাষ্ট পৰ্যায় কমলদা 2010ৰ পৰা সহ্য কৰি আহিছোঁ। মোৰো বেয়া লাগিছে, এইপিনে মই লেপটপত কাম কৰি আছোঁ, মোৰো ইণ্টাৰভিউ দিব লাগে চাকৰিৰ কাৰণে, চাকৰিত হেৰি নাই, মোৰ প্ৰজেক্ট নাই, মানে সেইটো বস্তু ঘৰুৱা হেৰি, মই নিজে খৰচ চম্ভালাওঁ, মা দেউতাও নাই, গতিকে পেটটোৰ কাম চলি আছে, চব টেনশ্যনৰ মাজত হ'লেও তাৰপিছত মেছেজ কৰা হৈছোঁ। তাৰপিছত দেখি ভাত খালি নে, কাৰণ হেৰি কৰিলি নে, এজনী নাৰীক ডাইভৰ্চি পৰ্যন্ত হৈ গ'লে ভাত আঞ্জা এৰি দিব। তাৰপিছত দেখিলোঁ 3 দিন 4 দিন কৰিলোঁ, এদিন দেখিলোঁ মাজনীয়ে 3 দিন 4 দিন 13 তাৰিখে দেখিলোঁ এই ষ্টাফটোৰ লগত চশমা পিন্ধি ৰৈ ৰৈ ৰতি মই নামতি তোমালোকৰ ঘৰলৈ নাচি আছে। 12টা বজাত মই দেখি পেলাই মাথা গৰম নহ'ব, ব্লাডত নিশ্চয় নোহোৱা এটা দাদাই চিন্তা কৰি আছে, সিহঁতক পইচা পাতি ৰাতি দিয়ে, সিহঁতৰ হেৰি লৈ বেয়াকৈ দিছোঁ মই, ঘটি তই মদ খুৱাই দিয়াই নাৰী হয়, সেইকাৰণে তোক হাজবেণ্ডে মাৰে, তই ৰাতি 3টা বজাত মেছেজ কৰিব আহ, এই ভাইটিটো থাকিলে মেছেজ কৰিব আহ, মানে হাঁহি ধেমালি কৰিব আহ, তই 10 পাছ হয় বুলি জানা নাছিলোঁ, তুমি কৈছোঁ, এনেই দেখোন দাদা মামাহঁতৰ কথা কোৱা, এতিয়া দেখোন দাদা মামাহঁতে লৈ গৈছে, দিলোঁ নাই। তাৰপিছতহে মেছেজটো হেৰিত আহিছে, সেইবিলাক পিছত ক'ম বাৰু। তাৰপিছত পিছদিনাখন দেখিছোঁ মোক ব্লক কৰি দিছে, কমলদা আপুনি এনেকুৱা কৰিছিল ব্লক কৰিছে। তাৰপিছত ভাইটিটোক লগাই দিছে, ৰিলেশ্যনত ভাইটিটোক বেয়া কৰাই দিছে, মোৰ পৰা চিনাকি হোৱা ভাইটিটোক। তাৰপিছত সি আৰু পিছত আহিল বাৰু, কিন্তু মোৰ মনেদি কেনেকুৱা লাগিব, এইজন কেনেকুৱা ভণ্টি হ'ব লাগিব। তাৰপিছত দেখিছোঁ আকৌ নাচি বাগিয়ে আছে, ইনষ্টাগ্ৰামতো নাচি আছে, হেৰিও আছে। তাৰপিছত 2 দিন পিছত আৰু হাজবেণ্ডৰ লগত আকৌ ধুনীয়া। তাৰপিছত আৰু পিছত আকৌ এদিন ষ্টেটাছ মাৰাৰ কাৰণে ফোন কৰি দম দিছিলোঁ, মোৰ লৈ ষ্টেটাছ মাৰিছ নেকি। তাৰপিছত সেইদিনাখনো কয় নহয় বেলেগ এজনী মৰিগাঁৱলৈকে মাৰিছোঁ, সিহঁতক সেইকাৰণে নাচি নাচি জ্বলাই আছোঁ, মই বোলে পলাই গৈছোঁ কমলদা মোক তহঁতৰ সেয়ে জ্বলোৱাই কাম। তাৰপিছত আকৌ এতিয়া কয় হাজবেণ্ড কলা ডিপিখন লগাই দে, সেই কলা ডিপি লগাই লাইফ ইন ষ্ট্ৰাগল যে দেখায়, ময়ে চব শিকাইছিলোঁ, ময়ে হেৰি কৰিছিলোঁ। তাৰপিছত নাচি বাগি ধুনীয়া হোলীও খেলিছে, তাৰপিছত দেখোন হোলীও খেলে, শিৱৰাত্ৰিও খেলে, চব কৰি আছে। সিহঁতৰ সৰু হেৰি খাইছে হ'লে মানুহ টেনশ্যনত মৰি থাকে, এইবোৰ চাকৰি বাকৰিত টেনশ্যন হেৰি, এতিয়াতো ধুনীয়া ইনকামে হৈ আছে। এতিয়া মিছেছ বৰুৱাৰ লগতে ফুলৰ মলম হেৰি কৰি আছে। এটা মই দি যাম, মই মাজত সোমাইছোঁ নেকি, মই মাজত সোমোৱাই নাই, সিহঁতেৰ প্ৰব্লেম এইবোৰ, মই মাজত সোমাইছোঁ, মই এইবোৰত কথা নাই। মোৰ যে সেই মিছা মিনিকত লগাই থৈ গ'ল, তেতিয়াৰ পৰা মই হেৰিয়ে হ'ব নোৱাৰিলোঁ, চবখিনি হেৰি কৰিলোঁ, খং উঠি গৈছে মোৰ, মিছা কথাত বৰ খং।